নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আজি ভিডিঅ'টো এটা বিশেষ কাৰণত বনাইছোঁ। বিশেষ মানে কি জানেনে, আগতে যেতিয়া ফেচবুক এটা পেজ হ'বলৈ হয়, মানে ফেচবুকটো কোনোবাই পেজ হিচাপে ব্যৱহাৰ কৰিব বিচাৰে, তেতিয়া লাগিছিল আপোনাৰ 10,000 ফলোৱাৰ্ছ, জানেনে? আজিকালি কিন্তু সেইটো নহয়। আজিকালি 5,000 ফলোৱাৰ্ছত এটা পেজ ক্ৰিয়েট কৰিব পাৰে। সেয়েহে মই ভাবিলোঁ আপোনালোককো এই বিষয়ে অকণমান জনাওঁ। যিহেতু পেজ এটা হ'লে মানে তাত ভিডিঅ' দি আপোনালোকে টকা আৰ্নিং কৰিব পাৰে। সেইবাবে আপোনালোকৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকে কি কৰিব, আপোনালোকৰ ফেচবুকৰ প্ৰফাইলত যাব। প্ৰফাইলত যোৱাৰ পিছত 3 ডট এটা আছে, 3টা ডট আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰফেশ্যনেল মুড বুলি আছে, তাত গৈ আপোনালোকে প্ৰফেশ্যনেল মুডটো অন কৰি দিব। অন কৰাৰ পিছত আপোনাৰ সেইটো পেজ হ'ব। আৰু 5,000 ফলোৱাৰ্ছ যেতিয়ালৈকে হোৱাৰ পিছত আপোনালোকে যেতিয়া ৰিলছ দিব, ব্লগ দিব, তেতিয়া আপোনালোকে তাত মানি আৰ্ণ কৰিব পাৰিব। সেইবাবে পলম নকৰি আপোনালোকে অতি শীঘ্ৰে সেই কামটো কৰি থওক, যিসকলে আগ্ৰহী। আৰু মই এটা কথা কওঁ, আপোনালোকে যেতিয়া ৰিলছ ভিডিঅ'সমূহ দিব, প্ৰতিটো ভিডিঅ'ৰ আগত আপোনালোকে হেছটেগ দিব দেই। হেছটেগ দিলে মানে বস্তুটো গ্ৰ' হোৱা চান্সটো বাঢ়ে মানে। তো হেছটেগ দিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, কিয়নো আপোনাৰ লগতে আন 10জনো উপকৃত হ'ব পাৰে। সেইবাবে মই ভিডিঅ'টো প্ৰস্তুত কৰা হ'ল। আৰু এটা কথা, মোক আপোনালোকে ভিডিঅ'বোৰ কিয় লাইক নকৰে বাৰু? একেবাৰে লাইক নাপাওঁ, জানেনে? আপোনালোকে যদি এটা লাইক দিয়ে, মই তাত বহুত উৎসাহ পাওঁ, জানেনে? বহুত মানে আগ্ৰহী হওঁ, আৰু ভিডিঅ' বনাওঁ নেকি এনেকুৱা লাগে। আৰু ভিউজ আহে, লাইক নাহিলে মানে খুব মনটো বেয়া লাগে। সেইবাবে আপোনালোকে প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব দেই, লাইক নকৰাকৈ নাথাকিব। আৰু যদি কোনোবাই প্ৰফেশ্যনেল মুডটো অন কৰিবলৈ অসুবিধা পাইছে, মোক মানে ফেচবুকত কণ্টেক্ট কৰিলেও হ'ব, যে মই পৰা নাই, মই আপোনালোকক সম্পূৰ্ণ সহায় কৰিম এই বিষয়ে। আৰু যিখিনি মোৰ অভিজ্ঞতাৰ ফালৰ পৰাহে কৈছোঁ, কিয়নো মই যেনেকৈ মানে আৰ্নিং কৰিব বিচাৰোঁ, মই ভাবোঁ আপোনালোকেও কৰকচোন। বহুতে নকয় এই বিষয়ে, জানেনে? বহুতে এইবিলাক চিক্ৰেট কথাবিলাক শ্বেয়াৰ নকৰে মানুহৰ লগত, কিন্তু মই সেইটো নাভাবোঁ। কিয়নো মই যেনেকৈ বিচাৰোঁ আনেও কৰকচোন, আনৰো উন্নতি হওকচোন, মই সেইটো বিচাৰোঁ মানে সদায়। তো সেইবাবে আপোনালোকে নকৰাকৈ নাথাকিব, যিসকল আগ্ৰহী। সকলোকে কৈছোঁ, যিসকলে আপোনালোকে ভিডিঅ' প্ৰস্তুত কৰিব বিচাৰে, প্লিজ এই কামটো কৰিব। আৰু এটা কথা দেই, মই আপোনালোকক কৈছোঁ, যেতিয়া ফেচবুকৰ ভিডিঅ' এটা আপোনালোকে ক্ৰিয়েট কৰিব, ভিডিঅ'টো মানে আপোনালোকে কি কৰিব, সদায় মানে স্পৰ্শকাতৰ ভিডিঅ'বোৰ শ্বেয়াৰ নকৰিব, জানেনে? যিমান পাৰে আপোনালোকে মানে দৈনন্দিন জীৱনত যিখিনি কৰি আছে সেইখিনি শ্বেয়াৰ কৰিব, তেতিয়াহে আপোনালোকৰ ভিউজ আহিব মানে। আৰু স্পৰ্শকাতৰ বিষয়সমূহ ফেচবুকে মানে বস্তুটো একচেপ্ট নকৰে। গাইডলাইনৰ মতে সদায় ৰিয়েলিটিটো দেখুৱাব লাগে, আপুনি কি কৰি আছে, আপুনি কেনেকুৱা। আৰু বেছি মানে অভাৰ কৰিবলৈ গ'লে বস্তুটো বেয়া হৈ যায়, সেইবাবে আপোনালোকে নকৰিব, জানেনে? যিমান পাৰে ভিডিঅ' বনাওক, আগবাঢ়ি যাওক। আপোনালোকেও সকলোৱে সকলোক সহায় কৰিব লাগিব। আপোনালোকেও মোক ফ'ল' কৰিব, ময়ো আপোনালোকক ফ'ল' কৰিম, বেক কৰিম। তো তেনেকৈয়ে আমি ইজনে সিজনৰ হাতত ধৰি আগবাঢ়ি যাব লাগিব, নহয়নে বাৰু? তো আপোনালোকে পলম নকৰি এইকেইটা কাম কৰক। আৰু এটা কথা, যেতিয়া ভিডিঅ'সমূহ আপোনালোকে প্ৰস্তুত কৰিব, সকলোৱে মানে এটা নিৰ্দিষ্ট টাইমত দিবলৈ চেষ্টা কৰিব। কিন্তু মই সেইটো পৰা নাই, যিহেতু মোৰ সৰু ল'ৰা আছে ঘৰত, মই সেইখিনি কৰিবলৈ মানে নহয়গৈ, অসম্ভৱ মানে। মই সময় পালেহে মানে আজৰি সময়ত ভিডিঅ'টো বনাওঁ মানে। তো মই সেইখিনি কৰিব পৰা নাই। কিন্তু আপোনালোকক কৈছোঁ, আপোনালোকে যদি পাৰে কৰি যাব তেনেকৈ, জানেনে? তেনেকৈ ভাল মানে। নিৰ্দিষ্ট টাইমত দিলে মানে ভিডিঅ'টো খুব ভাল হয় মানে। তো ৰিচটো বেছি বাঢ়ি যায়। সেইবাবে আপোনালোকক কৈছোঁ, আপোনালোকে অতি শীঘ্ৰে এইকেইটা কাম কৰক। ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু পাৰিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ কেলৈ আপোনালোকৰ লগত আন 10জনো উপকৃত হ'ব বুলি মই আশা কৰোঁ। সেয়েহে আজিলৈ মই ইমানতে অন্ত পেলাইছোঁ ভিডিঅ'টো। ধন্যবাদ।